Hello respected viewers, welcome to my channel. আজিৰ এই ভিডিওটোত আলোচনা কৰিম অলৰেডি এপিএসসি প্ৰিলিমছ পাস কৰা সকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ নোটিছ আহিছে। কি আছে এই নোটিছখনত, কি আছে মেইনছৰ বিষয়ে কি এটা নোটিছ ওলাইছে, এই বিষয়ে আজিৰ এই ভিডিওটোত আলোচনা কৰিম। আমাৰ 20 মে তাৰিখে 2024 চনৰ 20 মে তাৰিখে এটা নোটিছ ৰিলিজ কৰিছে এপিএসসিৰ তৰফৰ পৰা। কি আছে এই নোটিছখনত আমি পঢ়ি চাবলৈ চেষ্টা কৰিম, আপোনালোকে ব্যাকগ্ৰাউণ্ডত চাব পাৰিব। It is for information to all concerned candidates that combined competitive main examination 2023 will be held on 26th, 27th and 28th July 2024 as per program given below. আমি অলরেডি গম পালো যে আমাৰ কি এপিএসসি মেইনছৰ এক্সাম জুলাই মাহৰ 26, 27 আৰু 28 তাৰিখে অনুষ্ঠিত হ'ব। এতিয়া ৰুটিনখন আমি ভালকৈ ধৰে যদি চাও কি আছে 26 তাৰিখে আমাৰ পেপাৰ 1 এসে মৰ্নিংত আছে আৰু আফটারনুনত আছে পেপার 2 জেনারেল স্টাডিজ পেপার 1। 27 তারিখে যদি আমি চাও মর্নিংত আছে পেপার 3 জেনারেল স্টাডিজ পেপার 2 আৰু আফটারনুন আছে পেপার 4 জেনারেল স্টাডিজ পেপার 3। 28 তারিখে যদি আমি চাও মর্নিংত আছে পেপার 5 জেনারেল স্টাডিজ পেপার 4 আৰু আফটারনুনত আছে পেপার 6 জেনারেল স্টাডিজ পেপার 5। ইয়াৰ লগত আৰু এটা ইনফৰমেশন দিছে, কি দিছে আমি চাবলৈ চেষ্টা কৰিম। The list of candidates along with roll numbers and e-admission certificates will be uploaded by 3rd July 2024 and 5th July 2024 respectively in the Commission's website www.apsc.nic.in. আমি গম পালো যে এডমিট কার্ড আমাৰ কি হ'ব 3 আৰু 5 জুলাইৰ আগতে ক্ৰমান্বয়ে এপিএসসি যেটো ওয়েবসাইট আছে সেই ওয়েবসাইটত কি কৰা হ'ব আপলোড কৰা হ'ব। নো ই এডমিশন শ্যাল বি সেন্ড সেপাৰেটলি বাই পোস্ট। কোনো ধৰণৰ পাৰ্সোনালি কোনো এডমিট কাৰ্ড কাকো পঠোৱা নহব বুলি ইয়াতে উল্লেখ কৰি দিয়া হৈছে। গতিকে ভিডিওটো ভাল লাগিলে কাইন্ডলি শেয়াৰ কৰি দিব। আজিৰ কাৰণে মানে থ্যাঙ্কস ফৰ ওয়াচিং।